তামাৰহাট থানাৰ সন্মুখত বিধায়ক শামছুল হুদাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত। পূব বিলাসীপাৰা সমষ্টিৰ AIUDFৰ বিধায়ক শামছুল হুদাৰ বিৰুদ্ধে তামাৰহাট থানাত এজাহাৰ দাখিল কৰে। তামাৰহাট থানাৰ সন্মুখত বিধায়ক শামছুল হুদাৰ পুত্তলিকা দাহ কৰি 127B ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। বিধায়ক শামছুল হুদাক গ্ৰেপ্তাৰ আৰু বিধায়ক পদ খাৰিজ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে দেশী জনগোষ্ঠীয় মঞ্চই। ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাত কিছু সময়ৰ বাবে যাতায়াত ব্যাহত হৈ পৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সমষ্টিৰ বিধায়ক শামছুল হুদা ডাৱৰীয়াই যি আমাৰ দেশীৰ ওপৰত যি নিৰীহ এটা ল'ৰাৰ ওপৰত যি অত্যাচাৰ বৰ্বৰ অত্যাচাৰ কৰিছে, তাৰ বাবে আমি তীব্ৰ প্ৰতিবাদ জনাই আমি তামাৰহাট আৰক্ষী চকীত এখন ইজাহাৰ দাখিল কৰিছোঁ আৰু লগতে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তাৰ পুত্তলিকা দাহ কৰি আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ দাবী হ'ল অতি শীঘ্ৰেই বিধায়কজনক বিধায়কৰ পদৰ পৰা খাৰিজ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে। আজি ক্ষমা বিচাৰিছে। ক্ষমাটো এনেকুৱা ক্ষমা বিচাৰাত আমি জনগোষ্ঠীয় মঞ্চই কেতিয়াও মানি নলওঁ, এইখিনি গ্ৰহণযোগ্য নহয়। ক্ষমা যদি কাঢ়িব লাগে, যেনেকৈ ক্ষমা খুজিলে অন্তৰৰ পৰা ক্ষমা খুজিব লাগে আৰু হাঁটু গাড়ি ক্ষমা খুজিব লাগিব, কাৰণ ইমান ৰাজহুৱা স্থানত আমাৰ নিৰীহ মানুহৰ ওপৰত অত্যাচাৰটো আমি কেতিয়াও মানি নলওঁ।